মৰ্মিতা মিত্ৰ খুব ভাল গান গায়, আমিও বহুত ভাল পাওঁ। জুবিন দাই তোমাক চিনাকি কৰি থৈ গ'ল গোটেই অসমখনত। জুবিন দাই এটা কথাৰ কাৰণে তুমি গোটেই ভাইৰেল হৈ পৰিছিলা, যে জুবিন দাই কৈছিল মোৰ গান প্ৰায় ল'ৰাবোৰেহে গায়, ছোৱালীয়ে ইমান নাগায়, কিন্তু প্ৰথমবাৰ দেখিছোঁ ছোৱালীয়ে গান গোৱা। সেইগৰাকী হ'ল মৰ্মিতা। ভাল কথা কৈ থৈ গৈছিলে তোমাৰ বিষয়ে, আৰু সেই এষাৰ কথাতেই গোটেই অসমবাসীয়ে তোমাক আদৰি লৈছিলে। কিন্তু তোমাৰো কৰ্তব্য হয় তুমিও জুবিন দাৰ কাৰণে কিবা এটা কৰাৰ। 5 মাহ দিন ধৰি পেলাই তুমি ঘৰৰ ভিতৰত সোমাই থাকিলে, এতিয়া কুলিয়ে মাত দিয়া আগতে তুমি ঘপককৈ ওলাই আহিছা। বহাগত ফাংচনৰ কাৰণে তুমি লালাচ কৰিছা নেকি? বাৰু তোমাৰ চিন্তাধাৰণা কি হৈছে কি নহয় নাজানো, কিন্তু জাষ্টিছৰ কাৰণে তুমি অলপ হ'লেও মাত দিব লাগিছিলে। যোৱা 5টা মাহে তোমাৰ কোনো খা খবৰেই নাই, কোনো কথা এষাও নোলালে। কিয়? চৰকাৰৰ এগেইনষ্টত নাযাওঁ বুলি ভাবিছে নেকি আপুনি? জুবিন দাই যিখিনি সন্মান তোমাক যিখিনি সুবিধা কৰি থৈ গৈছিলে নহয়, সেই সুবিধা লোভী হ'বলৈ নাযাবা। জুবিন দাৰ কাৰণেও কিবা এটা কৰা। এটলিষ্ট জাষ্টিছ পাবৰ কাৰণে এষাৰ মাত মাতা। বহাগ আহি পোৱাহিয়ে নাই, কুলি আগতেই আহি পাই গ'লি। আমি এতিয়া কি বুজিম? তুমি যিমান ৰাইজক তুমি বুজাবলৈ যোৱা, ৰাইজে এটাই ভাবিব তুমি এজনী লোভুনী, তুমি লালচী, তুমি লালচ কৰি পেলাই আহিছা। নিশ্চয় ভাবিব যিজনী মানুহে 5 মাহ দিন মাত চাত নামাতিলে জুবিন দাৰ বিষয়লৈ লৈ পেলাই, জুবিন দাক লৈ ন্যায় নাই মতা, আৰু সেইজনী মানুহক তেনেকে ভাবাটো স্বাভাৱিক। সকলোৱে ভাবিব, আমিও ভাবিম। তোমাৰ মনত কি চলি আছে আমি নাজানো, কিন্তু চকুৱে যি দেখিছো সেইটো কবই মানুহে। তাত তুমি বেয়া পায়ো লাভ নাই, ভাল পায়ো লাভ নাই। জয় জুবিন দা, জয় আই অসম।